মই এইখন আঞ্জা জীৱনত প্ৰথমবাৰ বনাইছোঁ আৰু প্ৰথমবাৰ খাইছোঁ আৰু কেনেকুৱা সোৱাদ লাগিছে মানে কি ক'ম আৰু প্ৰথমতে এটা বিলাহী আৰু এটা বেঙেনা ধুনীয়াকৈ পুৰি লৈছোঁ আৰু তাৰপিছত উৰুকাৰ মাছ মানে আমি কিমান খাওৰা মানুহ ইয়াৰ পৰাই আপোনালোকে ধৰিব পাৰিব সেই উৰুকাৰ 1 কিলো মাছ শেষে কৰিব পৰা নাই কিন্তু আজি এইখিনি শেষ কৰিম আৰু দেই। তাৰপিছত এটা মিঠাতেল বটল মানে শেষ হৈ গৈছিল এনেকৈ উল্টাই থৈ দিছোঁ মানে কয় নহয় কিনা হাঁহৰ ঠোঁটলৈকে মাংস সেই কথাষাৰ মানে যিমানখিনি তেল আছে যাতে তললৈকে আহি পৰে আৰু তাৰপিছত সেইপিনে ভাত বহাই দিলোঁ এইপিনে বিলাহী আৰু বেঙেনাও মোৰ পুৰা হৈ গ'ল ধুনীয়াকৈ বাকলি গুচাই দিছোঁ। কিছুমানে কিন্তু কি কৰে পুৰা হোৱাৰ পিছত আকৌ ধুৱে পুৰা বস্তুখিনি ধুনীয়াকৈ চাফা কৰি ল'ব লাগে আৰু দেখিছেনে তেলৰ বটলটোৰ পৰা কিমানখিনি তেল ওলালে আৰু তাৰপিছত সেইখিনি তেলতে অলপমান তেল দিলোঁ আৰু বাৰু নতুনকৈ সেইখিনি তেলত অলপমান পাঁচফোৰণ দিছোঁ তাৰপিছত পিঁয়াজ দিলোঁ তাৰপিছত আদা নহৰুৰ সেই বটি থৈ দিছিলোঁ সেইখিনি দি দিলোঁ তাৰপিছত এতিয়া বিলাহী পোৰাটো আৰু বেঙেনা পোৰাখিনি ইয়াতে দি দিম এতিয়া আৰু তাৰপিছত অলপমান 2-3 মিনিট সময় ভাজি লোৱাৰ পিছত বাকী যিখিনি মছলা আৰু মছলা মানে কি আৰু সেই নিমখ হালধি অকণমান আপোনাৰ লাল মিৰ্চ পাউডাৰ তাৰপিছত জিৰা গুড়ি ধনিয়া গুড়ি আৰু অলপমান মই দিছোঁ আপোনাৰ মেগী মছলাটো যে সেইটো অকণমান দিছোঁ এনেই কেতিয়াবাহে ব্যৱহাৰ কৰোঁ দেই এইটো সদায় ব্যৱহাৰ কৰা বস্তু নহয় ল'ৰা ছোৱালীৰ কাৰণে একদম ভাল নহয়। তাৰপিছত 2 মিনিটমান সময় ভাজি লোৱাৰ পিছত ইয়াতে একেবাৰে ধুনীয়া গৰম পানীখিনি দি দিছোঁ। গৰম পানীখিনি দিয়াৰ পিছত ইয়াতে মাছ কেইপিচ দি দিলোঁ আৰু তাৰপিছত কেঁচা ধনিয়া একেবাৰে শেষত কেঁচা ধনিয়াখিনি ইয়াতে দি দিলোঁ। মানে সঁচাকৈ কৈছোঁ কেনেকুৱা সোৱাদ হৈছিলে। মই আজি প্ৰথমবাৰ বনাইছোঁ এইখন আঞ্জা মানে আগতে দেখিছোঁ কাৰোবাৰ ভিডিঅ'ত বা শুনিছোঁ এনেকৈ কিন্তু খাই পোৱা নাছিলোঁ। আজি মই জীৱনত মানে প্ৰথমবাৰ এইখন আঞ্জা বনাইছোঁ আৰু খাইছোঁ আৰু সঁচাকৈ ইমান ধুনীয়া সোৱাদ লাগিল আৰু মাছটো খুব ভাল আছিলে মানে উৰুকাৰ দিনাখনে যে আনা মাছটো খুব ভাল আছিলে। মাছটোৰ ভকুৱা মাছ হয় এইটো আৰু মানে ধুনীয়া সোৱাদ আছিলে মাছটোৰ আৰু সঁচাকৈ গৰম গৰম ভাতৰ লগত এই আঞ্জাখন খাইছোঁ। মোক হাজবেণ্ডে সুধি আছিলে কেনেকৈ বনাইছা আঞ্জাখন সঁচাকৈ তামাম সোৱাদ হৈছিলে কিন্তু দেই। আৰু লগতে মই এটা লোকেল কণী লৈ লৈছোঁ মানে যোৱাকালি হাজবেণ্ডে লোকেল কণী লৈ আনিছিলে মোৰ কণীও খাব মন গ'লে সেইকাৰণে পাচৈতাৰ মানে মাছ নাখায় তাক দিছিলোঁ বইল কৰি কিনে মই ভাবিলোঁ মোৰ কাৰণেও এটা বইল কৰোঁ। হাজবেণ্ডে নাই খোৱা প্ৰাচু আৰু ময়ে খালোঁ বাৰু বইল কণী আৰু লগতে মাছৰ জোল আৰু গৰম গৰম ভাত। সঁচাকৈ বহুত ভাল লাগিল ভাত সাজ খাই কিনে আজি। বাৰু আজিৰ ভিডিঅ'টি ইমানখিনি আছিলে। কেনেকুৱা লাগিলে ৰেচিপিটো জনাব। যদি ভাল লাগিছে এটা লাইক কৰিব পাৰিলে পেজটো ফ'ল' কৰিব আৰু যদি বহুত বেছি ভাল পাইছে তেতিয়াহ'লে শ্বেয়াৰো কৰিব। লগ পাম বাৰু এটা নতুন ভিডিঅ'ত। মই ভাতকেইটা খাই লওঁ আৰু কেঁচা জলকীয়া দিয়া নাছিলোঁ নহয় সেইকাৰণে কাষত এটা কেঁচা জলকীয়া লৈ লৈছোঁ আৰু এই প্ৰাচুৰ কাৰণে মানে জ্বালা দিব নোৱাৰি সেইকাৰণে বৰ দিগদাৰ। কেঁচা জলকীয়া দি দিলে আঞ্জাখনত আৰু বেছি ভাল লাগিল হয় কিন্তু ভাতৰ কাষত লৈ লৈছোঁ আৰু কেঁচা জলকীয়াটো তেনেকৈ ভাতকেইটা খাই ল'লোঁ। বাৰু ঠিকে আছে আজিলৈ আহিছোঁ বাই।